নাই নাই এটা ভাল ব্যৱস্থা হ'ব লাগে। অঁ কি নাম তোমাৰ? দীপজ্যোতি দাস দীপজ্যোতি দাস গোপালপুৰতে নাই নাই ফাউণ্ডাৰত কৰোঁ। পৰীক্ষা হোৱা বুলি আমি একচুৱেলি গম পোৱা নাই। আজি পৰীক্ষা আছে, আমি জানো আমাৰ ৰুটিনত সেইটোৱে আছে, কিন্তু এতিয়া আহি শুনা পালোঁ যে পেপাৰ লিক হৈছে বুলি আমি পৰীক্ষা নহ'ব বুলি গম পালোঁ। মই আহিছোঁ কাইলৈ পেলাই জটিয়াৰ পৰা আহিছোঁ। এতিয়া বহুত কষ্ট কৰি আনিলোঁ আৰু মই যিসকলে দেৰি হ'ল এতিয়া আহি পেলাই শুনা পালোঁ এনেকুৱা কথা। সেইটো মানে এনেকুৱা হোৱাটো বৰ বেয়া লাগিলে আৰু শুনি পেলাই। ল'ৰা ছোৱালীবিলাকো ইমান পঢ়া শুনা কৰি এনেকৈ আজি এক্সাম আছিল, কিন্তু এতিয়া মানে পেপাৰ লিক হোৱাৰ কাৰণে এতিয়া ল'ৰা ছোৱালীৰ মন চনবিলাক অলপ বেয়া হৈ গ'ল আৰু প্ৰায় হৈ থাকে। এতিয়া অলপ ভাল হ'ব লাগে চৰকাৰে। মানে সেইদিনাও আমি 3 তাৰিখেও এনেকুৱা শুনা পাইছিলোঁ ক'ত বোলে পৰীক্ষা এক্সাম হোৱাৰ লগে লগে পেপাৰ লিক হৈ গৈছে, কিন্তু সেইটো তাৰপিছত আমিও খবৰ পালোঁ যে নাই এইটো বোলে এনে হোৱা বুলি কৈছে। আৰু এতিয়া মানে অলপ চৰকাৰক ক'লোঁ আৰু যে এতিয়া অলপ কিহৰ কাৰণে লিক হৈ আছে, কোনে এনেকৈ লিক কৰাই আছে, এই বস্তুবিলাক মানুহবিলাকক ধৰিব লাগিছিল, ক'ব লাগে কিহৰ কাৰণে। ল'ৰা ছোৱালীৰ এটা ভৱিষ্যত আছেতো, সেই বস্তুটো আপোনাৰ বেয়া হৈ যায়তো। ইহঁতে চাওক এতিয়া পঢ়া শুনা কৰি আছে, এতিয়া আজি ধৰক এটা মাইণ্ডটো অলপ বেলেগ হৈ গ'ল ন, যে গ'লো ইমান আশা কৰি যে পৰীক্ষা দিম বুলি, এতিয়া পৰীক্ষাটো নহ'ল। নাই নাই এটা ভাল ব্যৱস্থা হ'ব লাগে। অঁ কি নাম তোমাৰ? দীপজ্যোতি দাস দীপজ্যোতি দাস গোপালপুৰতে নাই নাই ফাউণ্ডাৰত কৰোঁ। পৰীক্ষা হোৱা বুলি আমি একচুৱেলি গম পোৱা নাই। আজি পৰীক্ষা আছে, আমি জানো আমাৰ ৰুটিনত সেইটোৱে আছে, কিন্তু এতিয়া আহি শুনা পালোঁ যে পেপাৰ লিক হৈছে বুলি আমি পৰীক্ষা নহ'ব বুলি গম পালোঁ। মই আহিছোঁ কাইলৈ পেলাই জটিয়াৰ পৰা আহিছোঁ। এতিয়া বহুত কষ্ট কৰি আনিলোঁ আৰু মই যিসকলে দেৰি হ'ল এতিয়া আহি পেলাই শুনা পালোঁ এনেকুৱা কথা। সেইটো মানে এনেকুৱা হোৱাটো বৰ বেয়া লাগিলে আৰু শুনি পেলাই। ল'ৰা ছোৱালীবিলাকো ইমান পঢ়া শুনা কৰি এনেকৈ আজি এক্সাম আছিল, কিন্তু এতিয়া মানে পেপাৰ লিক হোৱাৰ কাৰণে এতিয়া ল'ৰা ছোৱালীৰ মন চনবিলাক অলপ বেয়া হৈ গ'ল আৰু প্ৰায় হৈ থাকে। এতিয়া অলপ ভাল হ'ব লাগে চৰকাৰে। মানে সেইদিনাও আমি 3 তাৰিখেও এনেকুৱা শুনা পাইছিলোঁ ক'ত বোলে পৰীক্ষা এক্সাম হোৱাৰ লগে লগে পেপাৰ লিক হৈ গৈছে, কিন্তু সেইটো তাৰপিছত আমিও খবৰ পালোঁ যে নাই এইটো বোলে এনে হোৱা বুলি কৈছে। আৰু এতিয়া মানে অলপ চৰকাৰক ক'লোঁ আৰু যে এতিয়া অলপ কিহৰ কাৰণে লিক হৈ আছে, কোনে এনেকৈ লিক কৰাই আছে, এই বস্তুবিলাক মানুহবিলাকক ধৰিব লাগিছিল, ক'ব লাগে কিহৰ কাৰণে। ল'ৰা ছোৱালীৰ এটা ভৱিষ্যত আছেতো, সেই বস্তুটো আপোনাৰ বেয়া হৈ যায়তো। ইহঁতে চাওক এতিয়া পঢ়া শুনা কৰি আছে, এতিয়া আজি ধৰক এটা মাইণ্ডটো অলপ বেলেগ হৈ গ'ল ন, যে গ'লো ইমান আশা কৰি যে পৰীক্ষা দিম বুলি, এতিয়া পৰীক্ষাটো নহ'ল।